ব্রেকিং নিউজ কৰিমগঞ্জত সাংবাদিকক গ্ৰেপ্তাৰ সাংবাদিক ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰী হিমন্তৰ ফটো সম্পৰ্কত এফবিত অৰ্থাৎ ফেচবুকত বিৰূপ মন্তব্য কৰিছিল জিঅৰিৰ সৈতে উঠা ফটোক লৈ বিৰূপ মন্তব্য কৰিছিল নৱবাৰ্তা প্ৰসংগ নামৰ বাতৰি কাকতৰ সাংবাদিক ইকবাল এবাৰ কৰিমগঞ্জৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিক ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰী হিমন্তৰ ফটো সম্পৰ্কত ফেচবুকত বিৰূপ মন্তব্য কৰিছিল ইকবালে জিঅৰিৰ সৈতে উঠা ফটোক লৈ বিৰূপ মন্তব্য কৰিছিল নৱবাৰ্তা প্ৰসংগ নামৰ বাতৰি কাকতৰ সাংবাদিক হয় ইকবাল ইতিমধ্যে কেইবাগৰাকী সাংবাদিক আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱতী আৰু যুৱকক কৰায়ত্ব কৰা হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু জিঅৰিৰ সম্পৰ্কত বিৰূপ বা বিকৃত মন্তব্য প্ৰকাশ কৰাৰ বাবে আৰু অৱশেষত কৰিমগঞ্জৰ পৰা আন এগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে নাম হ'ল তেওঁৰ ইকবাল হুছেইন হিমন্তৰ ফটো সম্পৰ্কত ফেচবুকত বিৰূপ মন্তব্য কৰিছিল ইকবাল হুছেইন নামৰ সাংবাদিকগৰাকীয়ে যেহেতু এই ঘটনাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ইতিমধ্যে আৰক্ষী থানাত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু লগতে বহুকেইটা দল সংগঠনৰ প্ৰতিনিধিয়ে এজাহাৰ দাখিল কৰিছে দোষীক কৰায়ত্ব কৰাৰ দাবী জনাইছে তাৰ পাছতেই এটাৰ পাছত আন এটাকৈ দোষীক কৰায়ত্ব কৰা হৈছে কৰিমগঞ্জত এবাৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে সাংবাদিক ইকবাল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে মন্ত্ৰী হিমন্তৰ ফটো সম্পৰ্কত ফেচবুকত বিৰূপ মন্তব্য কৰিছিল জিঅৰিৰ সৈতে উঠা ফটোক লৈ বিৰূপ মন্তব্য কৰিছিল ইকবাল হুছেইন নামৰ সাংবাদিকগৰাকীয়ে নৱবাৰ্তা প্ৰসংগ নামৰ বাতৰি কাকতৰ সাংবাদিক হয় ইকবাল হুছেইন শৈশৱতেই স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনেকুৱা কিছু অসামান্য প্ৰতিভাধৰক আপোনালোকক পৰিচয় কৰোৱাই দিয়া হৈছে নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত এইবাৰ আমাৰ লগত আছে 180 IQৰ বিস্ময় কিশোৰ ঋষি मेरा नाम है अभिनव शाह मैं आसनसोल वेस्ट बंगाल से हूँ मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ ये है यंग जीनियस जो अर्जुन की तरह सीधे मछली की आंख पर निशाना साधता है शूटिंग में सबसे ज़्यादा इम्पोर्टेंट है फोकस इसलिए मैं योगा और एक्सरसाइज करता हूँ ताकि मेरा माइंड काम रहे और टारगेट पे ही फोकस्ड रहे ये है यंग जीनियस जो भारत का सबसे कम उम्र का नेशनल शूटिंग चैंपियन है I won 2 gold medal in the youth and junior category held at Trivandrum 2018. जो 10 साल की उम्र में स्टेट शूटिंग चैंपियन और फिर नेशनल शूटिंग चैंपियनशिप में 2 गोल्ड के साथ नेशनल चैंपियन बन गया शूटिंग में सबसे टफेस्ट बोले तो 50 मीटर प्रोन पर उसमें मजा भी आता है क्यों स्नाइपिंग जैसा लगता है स्नाइपिंग वह अभी वही कहने वाला था जब अभिनव बिंद्रा सर ने ओलंपिक में गोल्ड मेडल जीता तो उन्होंने मेरा नाम अभिनव रखा जिसके हुनर और मेहनत को जिंदा रखने के लिए माँ बाप ने 4 लाख रुपए जुटाकर राइफल खरीदी नेटवर्क 18 पर एक अनोखा शो दंग करने वाले पश्चिम बंगाल के आसनसोल के अभिनव शॉ के साथ आपके राइफल का वजन कितना है 5 किलो 5 किलो का राइफल है वो अभिनव जो उसी साल जन्मा जिस साल अभिनव बिंद्रा ने ओलंपिक के मेडल पर निशाना लगाया मेरा टारगेट यही है कि मैं अपने इंडिया के लिए ओलंपिक में रिप्रेजेंट करूं और गोल्ड मेडल लाऊं जैसे ही सर अभिनव बिंद्रा ने लाया था इंडिया के लिए 2008 में उसका स्कोर ऐसा कि दांतों तले उंगली दबा लेंगे आप तो आप लाइट ऑफ कर देना कमरे में और सिर्फ ट्रिगरिंग एक्सरसाइज करना तो जब आपकी बाकी इंद्रिय शक्तियां जो बंद हो जाती हैं तो यूर ओनली फोकसिंग ऑन योर ट्रिगर फिंगर एंड योर राइफल अच्छी टिप है ना हाँ अगली बार से लाइट्स ऑफ ट्रिगर ऑन हाँ 623.1 का स्कोर पाने वाला पहला इतना छोटा बच्चा है वो उसे ओलंपिक्स में जाना है सटीक और अचूक निशाना लगाना है देश के नाम मेडल लाना है अभिनव कहते हैं ख्वाब देखते रहने चाहिए आपका ड्रीम क्या है सर ओलंपिक में 2 गोल्ड मेडल ओलंपिक्स में 2 गोल्ड मेडल 2 गोल्ड मेडल लाने आ रहा है ये यंग जीनियस সঁচাকৈ শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ এনেধৰণৰ প্ৰতিভা শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনেকুৱা কিছু অসামান্য প্ৰতিভাধৰক আপোনালোকক আমি পৰিচয় কৰোৱাই দি আছোঁ ধাৰাবাহিক ৰূপত নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত 20 ফেব্ৰুৱাৰীত আমাৰ সৈতে থাকিব দেশৰ সৰ্বকনিষ্ঠ শ্বুটিং চেম্পিয়ন অভিনৱ
My name is Rishi Shivpi. I live in Bangalore. I am 6 years old. ये है सिर्फ 6 साल का यंग जीनियस जिसका IQ यानी इंटेलिजेंस कोशेंट 180 है। Video games were invented by a person called father of video games. What is your IQ? 180. जबकि मशहूर वैज्ञानिक आइंस्टाइन का IQ 160 था। मशहूर अंतरिक्ष विज्ञानी स्टीफन हॉकिंस का भी IQ 160 ही था। ये है सिर्फ 6 साल का यंग जीनियस जो सबसे छोटी उम्र का हिंदुस्तानी है जिसे IQ के अंतरराष्ट्रीय प्रतिष्ठित मेंसा क्लब में शामिल किया गया। How many vitamins are there in your brain? I'm trying to see. Can I see? जो कच्ची उम्र में सबके कान काटता है, सबसे छोटी उम्र का मोबाइल ऐप बनाने वाला विलक्षण बालक है। Who's smarter, you or your mama? I don't. What is your IQ? 180. What is your mama's IQ? 181. That is Maska. नेटवर्क 18 पर एक अनोखा शो दंग करने वाले बंगलुरु के ऋषि शिव प्रसन्ना के साथ। I learned coding when I was 5 years old. That's just 1 year ago. Yes. गुरुदेव ऋषि शिव प्रसन्ना, जय हो जय हो। वो 6 बरस का चाचा चौधरी है जिसने 2 साल की उम्र से ही पढ़ना शुरू कर दिया। 5 साल का होते होते हैरी पॉटर की पूरी सीरीज खत्म कर दी। You like Harry Potter? Yes. How many books are there? 7. 7. Yes. How long did you take to read all the books? First time I read 3 months. Second time I read 3 days. 3 days. Yes. और तो और लर्न विटामिन्स विद हैरी पॉटर नाम से किताब ही लिख दी। You actually written a book. Yes. What have you written? Learn vitamins with Harry Potter. वो 4 साल 11 महीने की उम्र में ही 180 IQ के साथ मेंसा इंटरनेशनल की लिस्ट में शामिल हो चुका था। I want to become a scientist who helps needy people and helps protect Mother Earth. आ रहा है ये यंग जीनियस। এবাৰ সৰুক্ষেত্ৰী সমষ্টিত চকু পৰিছে মিত্ৰজোঁটৰ দল AIUDFৰ মুৰব্বী আজমলৰ। যিকোনো মূল্যৰ বিনিময়ত কংগ্ৰেছৰ জাকিৰ হুছেইন সিকদাৰৰ দখলত থকা সৰুক্ষেত্ৰী সমষ্টি লাগে বদৰুদ্দিন আজমলক। এক প্ৰকাৰ সৰুক্ষেত্ৰী সমষ্টিত মীনাক্ষী ৰহমানক দলটোৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিভিন্ন স্থানত ৰাজহুৱা ঘোষণাও কৰি থৈছে আজমলে। ইয়াকে লৈ মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছ আৰু AIUDFৰ মাজত সৃষ্টি হৈছে শক্তি প্ৰদৰ্শনৰ ৰাজনীতি। এটা দলে আনটো দলক চেৰ পেলাবলৈ ইখনৰ পিছত সিখন সমাৱেশ সভা সমিতি পাতি এক প্ৰকাৰ দুয়োটা দলে চলাই আছে ব্যাপক সাংগঠনিক প্ৰচাৰ। 2016 চনত AIUDFৰ হাতৰ পৰা সৰুক্ষেত্ৰী সমষ্টি কংগ্ৰেছৰ দখললৈ আনিছিল জাকিৰ হুছেইন সিকদাৰে। ইফালে 2021 নিৰ্বাচনত যদিহে কংগ্ৰেছ আৰু AIUDF দুয়োটা দলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হয় তেন্তে নিশ্চিতভাৱে সৰুক্ষেত্ৰীত মহাজোঁটৰ বিপৰীতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰী লাভৱান হোৱাৰ সম্ভাৱনা আছে। এইপিনে নৱগঠিত ৰাইজৰ দলেও সৰুক্ষেত্ৰীত সাংগঠনিক ভেটি মজবুত কৰি তুলিবলৈ সক্ষম হৈছে আৰু অভিনেত্ৰী জেৰিফা ৱাহিদক প্ৰাৰ্থী প্ৰক্ষেপৰ চৰ্চা চলি আছে। তেনে ক্ষেত্ৰত নিশ্চিতভাৱে সমষ্টিটোৰ সংখ্যালঘু ভোটৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত। আচলতে যদি আপোনাৰ UDFৰ পৰাও প্ৰাৰ্থী দিয়ে কংগ্ৰেছৰ পৰাও প্ৰাৰ্থী দিয়ে তেনেস্থলত এনেকুৱা এটা পৰ্যায় আহিব যি পৰ্যায়ত কোনে জিতিব কোনে হাৰিব এই কথাটো সহজতে ক'ব পৰা নাযায়। এই সমষ্টিটোত আচলতে ট্ৰায়াঙ্গল ফাইট হ'ব। এটা হ'ল UDF কংগ্ৰেছ BJP আৰু AGP। জনতাৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতিৰে বিধায়কৰ গাদী দখল কৰি মন্ত্ৰী হোৱা বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাই স্বয়ং দৰিদ্ৰ জনতাৰ মাটি কাঢ়ি লোৱাৰ চেষ্টা কৰাৰ অভিযোগ তুলিছে কাজিৰঙাৰ ৰঙাজানৰ একাংশ ৰাইজে। আনকি জনতাৰ অনুমতি অবিহনে মাটি কাঢ়ি নিবলৈ দিয়া নহ'ব বুলি দাবী কৰাৰ বাবেই ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাক স্বয়ং মন্ত্ৰী অতুল বৰাই জেলত সুমুৱাই থোৱাৰ ভাবুকি প্ৰদান কৰাক লৈ উত্তাল হৈ পৰিছে কাজিৰঙাৰ ৰঙাজান এলেকা। এই বিষয়টোক লৈ বুধবাৰে বিয়লি কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ ৰঙাজান খেলপথাৰত অনুষ্ঠিত এখনি প্ৰতিবাদী বৈঠকত তেজ দি হ'লেও মাটি নিদিয়াৰ সংকল্প লয় উপস্থিত ৰাইজে। কৰ্মকাৰ উপাধিৰ অগপদলৰ এগৰাকী স্থানীয় পালি নেতাৰ সহযোগত এই সমগ্ৰ ভূমি অধিগ্ৰহণৰ বিষয়টো মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত চলি থকাৰ পোনপটীয়া অভিযোগ কৰিছে ক্ষোভিত ৰাইজে, যাৰ বাবে ৰাইজে আজি একত্ৰিত হৈ ৰঙাজান খেলপথাৰত এখন বৈঠক অনুষ্ঠিত কৰে।
হয়, যোৱাকালি আমি বোকাখাট সমষ্টিৰ মাননীয় কৃষিমন্ত্ৰী মহোদয়ক আমি মাটিটোৰ বিষয়ে লগ কৰিব গৈছিলোঁ। আৰু তেখেতে এক প্ৰকাৰে ভাবুকি প্ৰদান কৰিছে, যিহেতু তেখেতে কৈছে যে তোমাক আমি কেছ ফাইল কৰিম, জেলত পঠিয়াম। মানুহখিনিয়ে খেতি কৰি খাই থকা মাটিক যে এনেকুৱা ফাৰ্মৰ এটা সিদ্ধান্ত ল'লে সেইটো কিন্তু খুব দুৰ্ভাগ্যজনক হৈছে আৰু আমি তাকে ধিক্কাৰ দিছোঁ তেনেকুৱা কাৰ্যসূচীক লৈ পেলাই। আৰু আমি ক'ব বিচাৰোঁ এই শ্ৰমিকসকলক চাব পাৰে, তেখেতসকলে সেইদিনাৰ পৰাই যেতিয়াৰ পৰা গম পাইছে যে আমাৰ মাটিখিনি কাঢ়ি ল'ব ওলাইছে তাৰ কাৰণে প্ৰতিবাদ জনাই আছোঁ। আমি অসম চৰকাৰকো দাবী জনাইছোঁ যাতে আমাৰ চাহ শ্ৰমিকসকলক য'তে থাকক, যোনে অসমৰ যিকোনো কোণাতে থাকক, তেখেতসকল চৰকাৰী ভূমিক কেন্দ্ৰ কৰি হাইলাকান্দিত দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি। কাটলিচেৰাৰ কৃষ্ণপুৰত মছজিদ কমিটিৰ বিৰুদ্ধে ভূমি দখলৰ অভিযোগ স্থানীয় ৰাইজৰ। ভূমি দখল কাৰ্যত স্থানীয় ৰাইজে বাধা প্ৰদান কৰাক লৈ দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয়। পাছত দুই ফৈদৰ মাজত হোৱা শিলাবৰ্ষণত সমীপতে থকা উপস্বাস্থ্য কেন্দ্ৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এজন লোকো আহত হয়। ঘটনাস্থলীত লালা আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইতিমধ্যে এই ঘটনাক লৈ লালা আৰক্ষী চকীত 3টা গোচৰ ৰুজু কৰাৰ লগতে মছজিদ নিৰ্মাণৰ কাম স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে। এই ঘটনাক লৈ অঞ্চলটোত বৰ্তমানেও বিৰাজ কৰি আছে উত্তেজনাই। জোরদবস্তি হিসাবে তারা এই মসজিদের জায়গার সামনে যে পিডব্লিউডি রাস্তার যে কাশল্যান্ড আছে এটারে দখল করতে বেড়া ছেড়া দিয়েছে। আমরা এটাতে আপত্তি দিতে তারা আমরাকে অ্যাটাক করেছে। প্লাস এই সাবসেন্টার 3টা সেন্টার, সাবসেন্টার, এনআরসি সেন্টার, আদার্স সেন্টার, এই 3টা সেন্টার ভেঙেছে। অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে এতিয়া অতিক্ৰম কৰিছে চৰম সীমা। মিত্ৰতা চলি থকাৰ পিছতো এটা দলে আনটো দলক মুকলিকৈ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। হোটেল তাজ ভিভান্তাত দুয়োটা দলৰ টিকট কেন্দ্ৰিক আলোচনাৰ পিছতে তৃণমূল পৰ্যায়ত এতিয়া মিত্ৰতাত মিলিছে ফাট। বিশেষকৈ বিশ্বনাথৰ আসনখন অগপক এৰি দিয়াৰ চিন্তা চৰ্চা চলাৰ কথা প্ৰকাশ পোৱাৰ পিছতেই দুয়োটা দলৰ মাজত তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। বিশ্বনাথত বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু প্ৰাক্তন বিধায়ক প্ৰবীণ হাজৰিকাৰ মাজত আৰম্ভ হৈছে এই বাকযুদ্ধ। অগপৰ ভেটি নাই বুলি বিজেপিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে কৰা মন্তব্যত এইবাৰ জাঙুৰ খাই উঠিছে প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা। গণ পৰিষদ দলে এইবাৰ বিশ্বনাথত টিকেট পাব, এইকাৰণে যে যোৱাবাৰ মই এক্সিষ্টিং MLA আছিলোঁ ইয়াৰ আগৰবাৰ, গতিকে মই তাত সেই হিচাপে মিত্ৰজোঁটৰ আমাৰ চৰকাৰখনৰ বাবে মই যোৱাবাৰ ত্যাগ স্বীকাৰ কৰিছোঁ আৰু এইবাৰ মই আশা কৰিছোঁ মোৰ দলে এইবাৰ মোক টিকেট দিব আৰু মোৰ দলৰে মই ভাবোঁ মই টিকেটৰে নিৰ্বাচনত জয় হ'ম। হাজো সমষ্টি কেৱল বিজেপিৰ, এই মন্তব্য বিধায়িকা সুমন হৰিপ্ৰিয়াৰ। বিজেপিৰ মিত্ৰদল অগপক কটাক্ষ কৰি বিধায়িকাগৰাকীয়ে কয় যে হাজোত অগপৰ অটো বিচাৰি নাপাব, হাতী বিচাৰি অন্য সমষ্টিলৈ যাব লাগিব বুলিও মন্তব্য কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াই। ইফালে বিজেপিৰ দখলত থকা প্ৰতিটো সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি কয় বিজেপি নেতা বিজয় গুপ্তাই। ইয়াৰ বিপৰীতে আকৌ হাজোত অনুষ্ঠিত হোৱা উত্তৰ কামৰূপ জিলাৰ কোৰ কমিটিৰ বৈঠকত অংশ লৈ বিজেপিৰ সহপ্ৰভাৰী পৱন শৰ্মাই হাজোত অগপৰেই আসন বুজাবুজিৰ বিষয়টোৰ ওপৰত কৌশলী মন্তব্য আগবঢ়ায়। হাজোতটো এজিপিৰ অটোকে ক'তোতে নাই, ৰাস্তা ঘাটেও নাই, ক'তো আনকি ক'তোতে মই হাতী খোজটোও দেখা নাই। গতিকে ইয়াতেতো হাতী নাই, হাতী আপুনি বিচাৰি যাব লাগিব, বেলেগ সমষ্টিত যাব লাগিব। ইয়াতেতো আৰু বিজেপিৰে টিকেট পাব, বিজেপিৰ যাকে দিয়ে কিন্তু বিজেপিৰে টিকেট হ'ব। আমি সদায় এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা একমত সদায় আছিল কি যেতিয়া ভাৰতীয় জনতা পাৰ্টি চিটিং MLA আছে, নিশ্চয় এতিয়াতো ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে, আগবঢ়া চিটত এৰি দিয়া প্ৰশ্নটো ক'ৰ পৰা আহিল সেইটো আমি বুজি পোৱা নাই। ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবীত তেজপুৰত বহিল ৰাজহুৱা সভা। তেজপুৰ তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত ৰাজগড়, বেৰাজান, শিঙিতলি, মানখিৰি অঞ্চলৰ প্ৰায় 1600 পৰিয়াল শেহতীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে জীয়াভৰলী নৈৰ ওপৰত নিৰ্মিত 4-লেন পথ আৰু দলঙৰ বাবে নিৰ্মিত গাইড বান্ধক লৈ। সহস্ৰাধিক লোকৰ ম্যাদী পট্টা মাটিৰ ওপৰতেই গাইড বান্ধ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে যদিও ক্ষতিগ্ৰস্ত লোকক এই পৰ্যন্ত 4-লেন পথ নিৰ্মাণকাৰী সংস্থাই দিয়া নাই কোনো ক্ষতিপূৰণ। এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উঠিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী, শোণিতপুৰ জিলা প্ৰশাসন, সংশ্লিষ্ট বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে। ইয়াৰ পিছতেই ৰাইজ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উচ্চ ন্যায়ালয়ে ৰাইজৰ সপক্ষে ইতিমধ্যে ৰায়দান প্ৰদান কৰি ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়াৰ পিছতো এই পৰ্যন্ত ক্ষতিগ্ৰস্তই এটা ফুটা কৰিও মুখ নেদেখিলে। ফলত উপায়ন্ত ৰাইজে অনুষ্ঠিত কৰিলে বৃহৎ ৰাজহুৱা সভা।
সভাস্থলীত জীৱন সম্পত্তি সুনিশ্চিত কৰাৰ লগতে ক্ষতিপূৰণ বিচাৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে ৰাইজে। কাৰণে আমি হাইকোৰ্ট কৰিছিলোঁ। এই হাইকোৰ্টত আমাক ৰায় দিছিল ঠিক, কিন্তু আজিলৈকে চৰকাৰে আমাক এতিয়ালৈকে কোনো ইংগিত দিয়া নাই, এতিয়ালৈকে আমাৰ পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়া নাই। সেইটোৰ কাৰণে আজি আমি এই ৰাজহুৱা সভাখন আহ্বান কৰিছোঁ। আজিৰ ষ্টেজৰ পৰা আমি সকলোৱে অনুৰোধ কৰোঁ, আমাক অন্ততঃ চৰকাৰে চাওক, আমাৰ প্ৰতি দয়া অনুভূতিৰে চকু দিয়ক। যদি তেওঁলোকে কোনো ধৰণৰ আমাক ক্ষতিগ্ৰস্ত আৰু পুনৰ সংস্থাপন ব্যৱস্থা নকৰে, অনাগত দিনত আমি ইয়াতকৈ আমি মানে প্ৰস্তাৱ লৈ আমি আৰু আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি 665 জনৰ আবেদন, 124টা সমষ্টিৰ পৰা কৰিছে এই আবেদন। 13টা সমষ্টিত এজনকৈ প্ৰাৰ্থীয়ে আবেদন কৰিছে। কোকৰাঝাৰ পূব আৰু ওদালগুৰি সমষ্টিৰ পৰা নাই কোনো আবেদন। বৰপেটাৰ 24 জন, ভৱানীপুৰত 17 জনে আবেদন কৰিছে। অভয়পুৰীত 15 জন, গোৱালপাৰা পূবত 14 জন, গোলাঘাটত 13 জনে আবেদন কৰিছে। এইবাৰ 60% আবেদনকাৰী যুৱ নেতা, ইয়াৰে 10% মহিলা আবেদনকাৰী। আবেদনকাৰীৰ পৰা 2,99,25,000 টকা সংগ্ৰহ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ পৰা দুগৰাকীয়ে কৰিছে আবেদন। ঘনকান্ত মিলি আৰু ৰাজীৱ লোচন পেগুৱে বিচাৰিছে টিকট। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ পৰা দুগৰাকীয়ে প্ৰাৰ্থিত্ব বিচাৰিছে। জিয়াউৰ ৰহমান চহৰীয়া আৰু আজিজুৰ ৰহমানে বিচাৰিছে টিকট। টিংখাঙৰ পৰা টিকটৰ আবেদন কৰিছে বিপুল গগৈ আৰু এটুৱা মুণ্ডাই। এই দুয়োগৰাকী প্ৰাৰ্থী প্ৰয়াত তৰুণ গগৈৰ বিশেষ কৰ্তব্যৰত বিষয়া। বিহপুৰীয়াত নৱজিৎ বৰা আৰু ভূপেন বৰাই কৰিছে আবেদন। বঙাইগাঁৱৰ পৰা চলিল ইলেক্ট্ৰিক ৰেল। পৰীক্ষণমূলকভাৱে আৰম্ভ হ'ল ৰেলৰ চলাচল। সৰুপেটাৰ পৰা চলিব ৰেলৰ ইঞ্জিন। ৰেল বিকাশ লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰবন্ধক গৌতম ৰয়ে কৰে শুভাৰম্ভ। ইতিমধ্যে ইলেক্ট্ৰিক ৰেলৰ চলাচলৰ পৰীক্ষামূলক কাৰ্যসূচী আৰম্ভ হৈছে। পৰীক্ষামূলকভাৱে আৰম্ভ হৈছে ৰেলৰ চলাচল। সৰুপেটাৰ পৰা চলিব ৰেলৰ ইঞ্জিন। ৰেল বিকাশ লিমিটেডৰ মুখ্য প্ৰকল্প প্ৰবন্ধক গৌতম ৰয়ে কৰে এই পৰীক্ষামূলক চলাচলৰ শুভাৰম্ভ। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত গণসুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিৰ মাজত তীব্ৰ সংঘাত। বিটিচিৰ পৰিষদীয় নিৰ্বাচনত সাংসদ নৱশৰণীয়া আৰু সম্পাদক মাধৱ ৰাজবংশী বিক্ৰী হোৱা বুলি অভিযোগ অবড়ো সুৰক্ষা সমিতিৰ। এক সংবাদমেল অনুষ্ঠিত কৰি থমনা আঞ্চলিক অবড়ো সুৰক্ষা সমিতিয়ে উত্থাপন কৰে এই বিস্ফোৰক অভিযোগ। দুই নেতাই অবড়োৰ সংগ্ৰামখন ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। সমিতিৰ অভিযোগ, বিটিচি নিৰ্বাচনত কিয় অবড়োৰ শোচনীয় পৰাজয় হ'ল তাৰ আত্মসমালোচনা কৰাৰ বাবে সাংসদ শৰণীয়া আৰু মাধৱ ৰাজবংশীয়ে ৰাইজৰ কাষলৈ আহিব লাগিছিল যদিও আজিলৈকে নাহিল। নৱশৰণীয়া আৰু সম্পাদক মাধৱ ৰাজবংশীৰ ষড়যন্ত্ৰ উফৰাই পেলাবৰ বাবেই অবড়ো সুৰক্ষা সমিতিৰ ফালৰ পৰা আগন্তুক বিধানসভা নিৰ্বাচনত চাপাগুৰি সমষ্টিৰ বাবে জোন দাসক সৰ্বসন্মতভাৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে সংবাদমেলত। GSPৰ কেণ্ডিডেট আছিল, সেইবিলাকে যি BPF বা UPPLত গ'ল, তাৰ কাৰণে মানে সেই দলীয় হিচাপে কোনো তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ'ল। অৰ্থাৎ অবড়োবিলাকক আচলতে সংগঠনৰ পৰা যাতে মষিমূৰ কৰিব পাৰে তাৰহে প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে। এইটো কিন্তু বিক্ৰী হোৱা ৰাজনীতি চলিছে। নৱকুমাৰ শৰণে কি কাৰণত ৰাইজৰ মাজত আহি ইয়াৰে আত্মসমালোচনা কৰা নাই? ইয়াত যেন কিবা এটা আমি মানে গণ পাইছোঁ আৰু যে অবড়ো মানুহখিনিক ষড়যন্ত্ৰ কৰি এই BTCৰ পৰা অবড়ো সংগঠন ধ্বংস কৰাৰ মানে তেওঁলোকে প্ৰচেষ্টা। লংকাৰ আদৰ্শপল্লীত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড। দীপক সূত্ৰধৰ নামৰ লোকজনৰ গৃহৰ পৰা সূত্ৰপাত ঘটা জুইত ভস্মীভূত হ'ল 3টা বাসগৃহ। এই অগ্নিকাণ্ডত প্ৰায় 30 লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়। দীপক সূত্ৰধৰৰ ঘৰত কোনো নথকাৰ সুযোগত দুৰ্বৃত্তই লুটপাট চলাই অগ্নিসংযোগ কৰি জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে। লংকাৰ আদৰ্শপল্লীত পুৱতি নিশা এই ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। দীপক সূত্ৰধৰ নামৰ লোকজনৰ গৃহৰ পৰা সূত্ৰপাত ঘটা জুইত ভস্মীভূত হয় 3টাকৈ বাসগৃহ। আমি তেনেকুৱা একো দেখাও নাই যে শ্বৰ্ট চাৰ্কিট হৈছে বুলি বা ক'ৰবাত জুইৰ পৰা সূত্ৰপাত হৈছে বুলি তেনেকুৱা গম পোৱা নাই। কিন্তু আমি সন্দেহ কৰিছোঁ যে কোনোবা দুৰ্বৃত্ত সেইটো জুইটো লগাই থৈ গৈছে, কিয়নো যিজন দীপক সূত্ৰধৰ ঘৰৰ পৰা জুইটো উৎপাত হৈছিলে তাৰ ঘৰত সিও নাছিলে। তেখেতে গুৱাহাটীলৈ গৈছিলে বিয়া এটা প্ৰগ্ৰামত, কিন্তু ঘৰত কেছ টকাও আছিলে 4 পৰা 5 লাখ।